কুমাৰীকাটাত ৩৬টা সংঘ আৰু ক্লাবক খেল সামগ্ৰী প্ৰদান ২৬ নম্বৰ দৰঙাজুলি ব্লক UPPLৰ কাৰ্যালয়ত আজি ২৬ নম্বৰ দৰঙাজুলি ব্লক যুৱ UPPLে তামুলপুৰ বিধানসভা সমষ্টিৰ উদ্যমান খেলুৱৈসকলৰ বাবে ক্ৰিকেট, ভলীবল, কেৰম আদি সামগ্ৰী বিতৰণ কৰে। খেলৰ সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় যুৱ UPPLৰ সম্পাদক ৰমিত স্বৰ্গীয়াৰী, ২৬ নম্বৰ দৰঙাজুলি ব্লক UPPLৰ সভাপতি ৰাফেল দৈমাৰী, ২৬ নম্বৰ দৰঙাজুলি TCLCCৰ অধ্যক্ষ ফণীন্দ্ৰ নাৰ্জাৰী, ২৬ নম্বৰ দৰঙাজুলি ব্লক যুৱ UPPLৰ সভাপতি মহেন্দ্ৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা খেল সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয়, আমি খেল খেলিলে নহ'ব, আমি খেলক বৃত্তি হিচাপে ল'ব লাগিব। খেলসমূহ মনোযোগেৰে খেলিব লাগিব, তেতিয়াহে আমি জীৱনত এজন ভাল খেলুৱৈ হ'ব পাৰিম বুলি তেওঁ মন্তব্য কৰে। দ্বিতীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তাটো কি? আজি ইয়াত সকলোৱে কৈ আছে প্ৰমোদ বড়ো হাতাও BTC বাঁচাও, প্ৰমোদ বড়ো হাতাও BTC বাঁচাও, যি কথা কৈ আছে আমি ইয়াত কৈ আছো। আমি ৩৫ লক্ষ মানুহৰহে ৰিক্স ল'ব বিচাৰিছো। ইয়াত কোনোবা ইণ্ডিভিজুৱেল মানুহৰ কাৰণে আমি ৰিক্স ল'ব বিচাৰি নাই। 35 লাখ ইয়াত মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী আছে। সেই জাতি জনগোষ্ঠীকহে ৰিক্স আমি ল'ব বিচাৰিছো। ইয়াত বড়ো আছে, বেংগলী আছে, ৰাভা আছে, গাৰো আছে, নেপালী আছে, অসমীয়া আছে, আদিবাসী আছে, বাগানী আছে, বৰ্মন আছে, হাজং আছে, মণিপুৰী আছে, গাৰো আছে। টোটেল 35 লাখ মানুহ এই BTRত আছে। সেই মানুহহে আমি আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছো। কোনোবা কাৰোবাৰ পকেট গৰম কৰাৰ কাৰণে, কোনোবা পলিটিকেলি ডেভেলপ কৰাৰ কাৰণে, ইণ্ডিভিজুৱেল কাৰণে নেভাৰ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সেইটো কেতিয়াও নকৰে। ইয়াৰ কাৰণে আমি আমাৰ ইয়াত জনগোষ্ঠীবিলাকক আগুৱাই লৈ যোৱাৰ কাৰণে আজি আমি ভিজন ডকুমেণ্ট লঞ্চ কৰিছো। হোৱাট ইজ ভিজন ডকুমেণ্টছ? ভিজন ডকুমেণ্টছটো কি? লাষ্ট না অসমত হৈছে না ইণ্ডিয়াত ক'ৰবাত বনাইছে, কিন্তু আমি ইয়াত BTRত বনাইছো। কিয়? লাষ্ট 40 ইয়াৰ্ছত ইয়াৰ ডেকা ল'ৰাবিলাকে বহুতে জীৱন দান দিব লগা হৈছে। বড়ো মানুহ মাত্ৰ মৰা নাই নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী মৰিছে। জাতীয় সংঘৰ্ষত মৰিছে, আৰ্মিৰ গুলিত মৰিছে, পুলিচৰ গুলিত মৰিছে। ইমান বছৰ লাষ্ট 40 ইয়াৰ্ছ আমি ইয়াত ষ্ট্ৰাগল কৰিছো। আমি মাত্ৰ কৰা নাই, ডিফাৰেণ্ট কমিউনিটিয়ে ইয়াত কৰিছে। আৰু ইয়াৰ মাজত এটা শান্তি চুক্তি হ'ল, ত্ৰিপুৰাৰী বড়ো শান্তি চুক্তি। এই শান্তি চুক্তিৰ জৰিয়তে এতিয়া এটা শান্তি এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু এই শান্তি অহাৰ লগে লগে আমাৰ মাজত BTR অঞ্চলত এটা প্ৰগতিৰ আমি দেখিবলৈ পাইছোঁ। তো তাহানি দৰে হিংসাৰ জৰ্জত এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰি, ৰাতি ঘূৰিব নোৱাৰি, ক'ত কেতিয়া ক'ত হয়, বজাৰলৈ অহাৰ পিছতে ঘৰলৈ ঘূৰি যাবলৈ নাযায়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল। হয়তো আমাৰ উঠি অহা যুৱ চামসকলৰ মনত নাই, কুমাৰীকাটা অঞ্চলত দুবাৰকৈ কল এইটো কুমাৰীকাটাতে ইয়াৰ প্ৰভাৱ পৰিছিল এনে নহয়, সুদূৰ হৈছিল। আমাৰ BTC অঞ্চলত য'ত নেকি আমি বদলাই ডিমাণ্ড কৰিছিলোঁ, সেই অঞ্চলত এটা গ'লে ঘূৰি আহিম না নাহিম এনেকুৱা এটা পৰিৱেশ হৈছিল, যাৰ ফলত নেকি আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে এটা প্ৰতিবন্ধক আহি পৰিছিল। আৰু যাৰ কাৰণে আমি দেখিছোঁ আমাৰ উঠি অহা যুৱ চামবিলাকে মন কৰিছে নে নাই, আমাৰ BTR অঞ্চলত এটা আমূল পৰিৱৰ্তন আহিছে। দেখা পাইছেনে নাই আপোনালোকে? হয়, পোনপ্ৰথমে মই আমাৰ BTR চৰকাৰৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে আমাৰ BTR অঞ্চলৰ আমাৰ বিধায়কসকল আৰু BTRৰ EM MCLA সকলোলৈ মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি যিটো খেল সামগ্ৰী বিতৰণ আছিলে, আমি 36 ক্লাবক আমি খেল সামগ্ৰী বিতৰণ কৰিছোঁ। আৰু এই খেল সামগ্ৰীৰ বিতৰণৰ দ্বাৰাই আগন্তুক দিনত আমাৰ এই BTR অঞ্চল তথা অসমৰ ভিতৰত এক খেলুৱৈসকলে নাম কৰি আনিব বুলি আমি আশাবাদী। আৰু BTC চৰকাৰৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি পদক্ষেপ, এই পদক্ষেপে নিশ্চয় আগন্তুক দিনত এক খেল ধেমালিৰ এক সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। তাৰ উদ্যোগত অনুষ্ঠিত হৈছিল আজি আমাৰ দৰঙাজুলি যুৱ শাখাৰ উদ্যোগত আজিৰ খেল সামগ্ৰী বিতৰণৰ কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত হৈছিলে। আজিৰ আমাৰ সভাত মুখ্য অতিথি হিচাপে বিধায়ক ডাঙৰীয়া আছিলে।
লগতে আমাৰ কেন্দ্ৰীয় যুৱ শাখাৰ সম্পাদক সন্মানীয় ৰমেশ স্বৰ্গী ডাঙৰীয়াৰ উপস্থিত আছিলে। কি কি সামগ্ৰী বিতৰণ? আজি আমি ক্ৰিকেট, ভলীবল, চেছ আৰু কেৰাম বোৰ্ড আমি 4টাকৈ সামগ্ৰী আমি বিতৰণ কৰিছোঁ। তামোলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট, অসম টুডে।